3 মাহত 20 কে থৈছিলো 15 টকাকে ভাগত আহি পেলাই যে 5 টকা গা ধোৱা নাই চিটলে দেই মানে আছিলো ফুডত দিছিলো ক কাকাই দাঁত ঘঁহে না বুৱা বেলেগ মুঠি বান্ধিছে চোন চাহ কৰিছো আপোনাক সকলো ভালে আছে স্বাগত জনাইছো মই অন্য এটা ভিডিঅ'ত আৰু গাইছ আজি মানে ধান কাটিবলৈ আহিছো আৰু এইকেইদিন ধানৰ ব্লগ আপোনালোকে পাই আছে আজি মানে শেষ কৰিম এইখিনি আৰু শেষ কৰাৰ পাছত ধুনীয়াকৈ আজি মানে থাম্বনেইলত অলৰেডি দেখিছে পইচা ভগোৱা কিবা কিবি তো সেইখিনি স্কিপ আপোনাৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে দেখিবলৈ পাব তাৰ আগত মানে ধানখিনি কাটি লওঁ এয়া দেখিবলৈ পাইছে তাৰ ধান কাটি আছে আৰু বুৱা বেলেগ মুঠি বান্ধিছে চোন ছোৱালীজনী তথাপিও পাৰিছে মই যে সিমানখিনিয়ে নাজানো তো মই কাটি লওঁ এইখিনি মানে ধান আছে আৰু নাই বেছি বৰ্তমান 11টা বাজিছে আৰু 11টা বজাত আমি দুইজনী অলপমান জিৰণি লৈছোঁ আৰু লগতে মানে চিপছ কিনি আনিছিলোঁ তাকে দুই ভনী বনাই খাই আছোঁ আৰু তাক মানে অলপ ৰ'দ লাগিছে আৰু মই এইফালে চিপছ লৈ আছোঁ হাতত এতিয়া খাম আৰু এতিয়া 1টামান বাজিলে তো ভাত খাই আছোঁ দালি আৰু আলু ভাজি আজি মানে মোৰ ফেভৰেট হা মই বহুত ভাল পাওঁ দালি তো আজি মানে দালি ভাতে আনিছোঁ মই কিন্তু সৰুৰ পৰা দালি ভাত এনেকৈ বহুত খাওঁ বহুত ভাল পাওঁ এনেই কেইদিনমানৰ আগতহে মাছ মাংস খাব শিকিছোঁ নিউকৈ যিহেতু বেমাৰত পৰিছিলোঁ আৰু বেমাৰতে মানে শক্তি বস্তু বহুতখিনি খাব দিছিল ফিনিক্সিং হৈ গ'ল এতিয়া ধুনীয়াকৈ ঘৰত যাব ওলাইছোঁ আৰু চাওঁতে এতিয়া কিমান বাজিলে 4টা 4টামান বাজিলে আৰু মানে দেৰিয়ে হ'ল আজি মানে পইচা ভগোৱাটো হ'বতো নহ'ব নাজানো কাইলৈ হ'লে আপোনালোকক কাইলৈ দেখুৱাব লাগিব প্ৰথম যাই চাওঁ চবে গোট খাইছেনে নাই হয় নহয় নহয় আমি দুটা মানুহ আৰু কেইটা মানুহ গোট খাব লাগে এইখিনি আমাৰ ধান বাকী এইখিনি ধান মানে কালি পুখি কাটিম বাৰু মই নাহোঁ আৰু বহুত এবাৰ চাই লওঁ যদি আহিব পাৰোঁ আহিম বল 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 এইখিনি ধানখিনি হয় ৰাস্তা ইপাৰৰ ধান ইয়াত মানে বানপানী হৈছিল বৰষুণৰ পানী ধানখিনি বহুত বেয়া হৈ গ'ল এটা ক'ৰবাত আছে মজা ধান হৈছে মজা ধান হৈছে কষ্টখিনি এনেই গ'ল ইমান কষ্ট কৰি ইমান দূৰৰ পৰা ৰুব আহোঁ ক'ত তাত মাছ হ'ব তো গাইছ আহিলোঁ আৰু ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ এতিয়া ধুনীয়াকৈ পইচা ভগাম আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু এইটো টেমা দেখিছেনে বেছিদিন থোৱা নাছিলোঁ 3 মাহমান থৈছোঁ তো এইটোতে মানে পইচা কেইটামান আছে আৰু তো আমি পোৱালিকেইটা ঘৰৰ পোৱালিকেইটা আছোঁ যিহেতু তো ভগাই লওঁ পইচাটো মোৰ 2টা গোট আছে কিন্তু এইটো প্ৰথম ভগাই লওঁ ডিচেম্বৰত আৰু পোৱালিখন মানে উৎপাত কৰি আছে পইচা ভগাবলৈ সৰু পোৱালিৰ লগত যে পইচা থ'লে এনেকুৱাই হয় পইচা কেতিয়া পাম সেনেকৈ কৈ থাকে আৰু তো মানে ধুনীয়াকৈ এতিয়া যাওঁ ভগাই ল'ব হে এইটো পইচা হিচাপ কৰ 12 13 14 গ'লে 15 টকাকে ভাগত আহি পেলাই যে 5 টকা এটা বাচিছে 10 টকা দেই 10 টকা 15 টকাহে পাইছোঁ কমচে কম 3 মাহৰ পৰা পইচা থৈ আছিলোঁ আজি মানে ভগাইছোঁ 10টা মানুহ আছিলোঁ এতিয়া বৰ্তমান 8টা আছোঁ আৰু মোৰ ভণ্টিহঁতে ভণ্টি স্বামীহঁত সিহঁতেতো আহিবই নোৱাৰিলে আমি কেইটা মানে হিচাপ কৰিছোঁ আৰু ভাগ কৰি আছোঁ 3 মাহত 20 কে থৈছিলোঁ আমি কেইটা ইমানখিনি পাইছোঁ 8টা মানুহ আছিলোঁ 8টা মানে 10টা মানে আছিলোঁ আৰু ফুডত দিছিলোঁ ক কাকাই দাঁত ঘঁহে না পইচাটো গাবা লাগিব খানা নেক্সট খানা টকলা মুদি চকাই গাইজ পইচা ভগাই হৈ গ'ল সকলোকে ভগালোঁ আৰু মানে দিনত মোৰ ভগাব মন আছে কিন্তু ঘৰত ভাইটি ভণ্টিহঁতে যিহেতু কৈ থ'লে আজি পইচা ভগাম তো সেইটো উৎপাততে সিহঁতে মানে বহুত মানে হুলস্থুল কৰিব ধৰিলে আৰু মানে সিহঁতৰ ধৈৰ্য নাই ঘৰৰ পোৱালিকেইটাই ধৈৰ্য নাই মোৰ ভণ্টিহঁতে আহিবই থাকি গ'ল আৰু ভণ্টিৰ স্বামীও আহিব থাকি গ'ল আৰু মানুহ কেইটামান আছিলোঁ 10টামান তো আমি এইকেইটাই মানে পইচা ভগাইছোঁ আৰু 2টা মানে পঢ়ি আছিলোঁ ওলাই আহিব নোৱাৰিলে কি হ'ল একো হোৱা নাই গা ধুলে যে কেনেকুৱা দেখিছ ধুত কাম কৰি আহিছে গা ধোৱা নাই চিটলে দেই একেবাৰে তাই বেয়া ইমানেই মানে মোক বেয়াকৈ গালি দি গৈছে ঠাণ্ডা লাগিছে তাই স্কুটিত আহিলে ইমান 200 বাট মানে স্কুটিত আহিলে ন বহুত ঠাণ্ডা লাগে
মোকো বহুত ঠাণ্ডা লাগিছে কিন্তু মই গৰম পানী কৰি গা ধুইছোঁ তো ভাত পানী খাই লওঁ এইটো কলিজা আইতা আকৌ মোক মৰমতে কলিজা দিছিলে খাবলৈ মইতো এইবোৰ নাখাওঁৱে ন আৰু যিহেতু মই লোকেল চৰাই এসোপা মানে চৰাইটো একদম বেয়া পাওঁ খাই কিন্তু শক্তি আছে বোলে তো মোক এইবোৰ খাব দিয়ে আৰু কি মৰমত দিছে কলিজা এইবোৰ ছাল আছে কিবা কিবি এইবোৰতো মই আকৌ ৰিটাৰ্ণ কৰিব লাগিব গংগা ধুনীয়া এই গা ধুই ল'বি দেখিছে গংগা গাইজ গুড নাইট আৰু লগ পাইছোঁ নেক্সট ব্লগত আৰু তাই এতিয়াও গা ধোৱা নাই আৰু শুব আহিলে দেখিছে গংগা কিমান লেতেৰি আমি তিনিজনী আজি একেলগে শুম হে লেতেৰি লেতেৰি